সুপ্ৰভাত সকলোকে। বেংগলোৰত মোৰ অন্য এটা মিনি ব্লগলৈ মই মৰমে স্বাগতম জনাইছোঁ। আজি সময়খিনি কেনেকুৱা গ'ল আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টোৰ মাধ্যমে। আজি অলপ দেৰি হ'ল উঠাটো। মুখ হাত ধুই কিবা এটা বনাই ডিউটিলৈ বুলি ওলাই আহিছোঁ। পিছে আজি আণ্ডাৰ ৰাইচ বনাইছিলোঁ, খাই লৈ ৰেডি হৈ ওলাই আহিলোঁ। পিছে এয়াই আমাৰ ৰুমৰ বাহিৰৰ তিনিআলিটো পৰিৱেশ। খোজকাঢ়ি কাঢ়ি আৰু গৈ আছোঁ আৰু বেছি দূৰ নহয় বাৰু, আধা কিলোমিটাৰমান হ'ব আৰু 10 মিনিট লাগে আৰু গৈ পাওঁতে। ব'লক আপোনালোকৰ লগত আজি মই কোৰ্টৰ ফ্ৰণ্টত বহুত ধুনীয়া ফুল ফুলি থাকে দেখাম। এইটোৱে ছিজন আৰু বহুত ধুনীয়া ধুনীয়া ফুল ফুলি থাকে, দেখিয়ে মনটো ভাল লাগে অ'। পিছে এখন কোৰ্ট আৰু দেই, য'ত জাজে অৰ্ডাৰ কৰি থাকে। ময়ো অভাৰব্ৰিজৰ তলেদি গৈ চাৰিওফালে চাই ৰাস্তাটো পাৰ হৈ লওঁ দেই। ইয়াত মানে গাড়ীবোৰ বহুত স্পীডত চলে, শ্ল'ৱে নকৰে। গাড়ী নহয় যে মানুহে ৰকেটহে চলাইছে। এইবোৰ বাদ দিয়ক বাৰু। ময়ো গেট পালোহি আৰু গেটত প্ৰথম চকীটো মাৰি ভিতৰলৈ সোমাই যাওঁ। এইখন স্কুলৰ মেইন এণ্ট্ৰেঞ্চ দেই, আৰু ছাইডত থকাখন অডিটৰিয়াম। বহুত ধুনীয়া ডিজাইন কৰিছে চাওকচোন। অডিটৰিয়ামটো চাওঁতে ময়ো পালোহি মোৰ টাস্কখন। অলপ বহি ময়ো আহিলোঁ অলপ বাহিৰৰ পৰিৱেশ চাবলৈ। আজি গ্ৰাউণ্ডত মানে ফুটবল মেটচ চলি আছে। চাওঁতে আন্ধাৰে হ'ল, মোৰো যাব হ'ল ৰুমলৈ বুলি ওলালোঁ আৰু টাস্কখনত বিদায় দি। আজি বৰ এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ, বহুত ব্যস্ত হৈ গ'লোঁ কামত। চ' সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। ৰাস্তাত গৈ থাকোঁতে চাওকচোন, পুলিচ থানা ৱালখন কি ধুনীয়াকৈ ছবি আঁকি থৈছে। চাওঁতে ময়ো ৰোড ক্ৰচিং পালোহি। ৰাস্তাটো পাৰ হৈ লওঁ দেই গাইছ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বেংগলোৰত মোৰ আকৌ এটা মিনি ব্লগ দিয়াৰ আশাৰে আজিলৈ বাই, গুড নাইট।